আমি এতিয়া হেৰিত মেনেজাৰৰ লগত কথা চথা পাতিছোঁ। এতিয়া ৰাইজে কৈছে যে এইটো অকণ দূৰলৈ দিয়া ৰাইজে কৈছে যে এইটো হেৰিত গাড়ী তেজ দিবলৈ গাড়ী নাপালে, এম্বুলেঞ্চ বোলে দিয়া হোৱা নাই বুলি কৈছে। তথাপি তেওঁলোকক মানুহ গৈছিলে, ঘটনা দিছিলে, কিন্তু দুখৰ বিষয় পেচেণ্টজন ঢুকাই থাকিলে। এতিয়া তেওঁলোকে কাগজ পত্ৰ লিখিছে, লিখি কৈছে কোম্পানীক ওপৰলৈ উৰ্ধ্বতন পঠোৱা হ'ব। কাৰণ মই উৰ্ধ্বতন কৰ্তৃপক্ষ নহয়তো, মই আহিছোঁ মানে মই যিহেতু ইয়াত বাগানত ইমান দিন কাম কৰি মই দেওহালতে থাকোঁ, সেইকাৰণে মই আহি শ্ৰমিকৰটো সেয়ে কৈছে, তেওঁলোকৰতো মতে সেইটো এক্সাইটেড। কাৰণ মই এতিয়ালৈকে মেনেজাৰক লগ পোৱাই নাই। মেনেজাৰ অহাৰ লগে লগে তাত হেৰিত আছে। শ্ৰমিকে কৈছে যে তেওঁলোকৰ সেইটোৱে যে গাড়ীখন সময়ত যদি পালেহেঁতেন তেতিয়াহ'লে পেচেণ্টজন বোধহয় থাকিলেহেঁতেন। সেইটোৱে কথা। সেইটোৱে কাৰণে এনেইতো আমাৰ ইয়াত বৰ শান্তিপ্ৰিয় মানুহ। ইয়াত কেতিয়াও আজিলৈকে আমি ইমান বছৰৰ পৰা দেখি আছোঁ, কেতিয়াও তেনেকুৱা ধৰণৰ কৰা আমাৰ মানুহখিনি যথেষ্ট ভাল, চবেই বুজি পায় এইটো কোনো। তথাপি বুজি পোৱাৰ কাৰণেই আজি যে এনেকুৱা ধৰণৰ হোৱাৰ পিছতো কোনো অপ্ৰীতিকৰ পৰিস্থিতি হোৱা নাই। সেইকাৰণে মই আমাৰ হাতীমৰা ৰাইজক বিশেষকৈ সকলোকে ধন্যবাদ দিছোঁ যে সকলোৱে যে বুজা মানুহৰ কাৰণে। কাৰণ সেইটোত হয়তো বহুত হেৰি হৈ যাব পাৰে। মই সেইটোৱে কৈছে, চবেই আইন শৃংখলা ৰাখোঁ। যেতিয়া ইয়াৰ ডেফিনেটলি এটা কোৱাৰি হ'ব, যেতিয়া এনেকুৱা এটা কেছ হৈছে, সকলোৱে গম পাইছে, গতিকে তাৰ বিচাৰ এটা হ'ব। এতিয়া তেওঁলোকে যেনেদৰে যদি ডিমাণ্ড দিয়ে, সেইটোৰ ওপৰত মইতো তেওঁলোকে ইয়াত যিজনৰ ওপৰলা হয় তেখেতলোকক এড্ৰেছ কৰি পেলাই দিব। ময়ো তেখেতক বুজাই পেলাই ক'ম মোৰ ফালৰ পৰা যিখিনি ক'বলগীয়া আছে। ঠিক আছে, থেংক ইউ।